মাজনী জলদি জলদি খোজকাঢ় বাছখন আকৌ গ'লেগৈ ডাঙৰ কথা হ'ব টমটম লৈ যাব লাগিব টমটমত গ'লে আকৌ 11মান পইচা ল'ব সোনকালে যাওঁ মা ব'লা সোনকালে ব'লা টমটমত যোৱা পইচাখিনিয়ে আমি সিহঁতৰ ঘৰলৈ কিবা কিবি মিঠাই লৈ যাবলৈ পাৰিম ন মা ব'লা সোনকালে যাওঁ ৰাতিপুৱাই পুৱাই এনেকৈ মাক যে ক'লৈ যাবলৈ আহিলা তাকো বেগডালো লৈ লৈছা ক'লৈ যোৱা তোমালোক কবিতা আমি চহৰলৈ যাওঁ চহৰলৈ এনেকৈ হঠাৎ চহৰলৈ ওলালা যে কিবা হৈছে নেকি তাত নাই নাই কিনো হ'ব ল'ৰাটোলৈ মানে বৰকৈ মনত পৰি আছে বহুদিন হ'ল নহয় সি ঘৰলৈ নহা আৰু আমিও এবাৰো দেখোন চহৰলৈ যোৱাই নাই সিনো ক'ত থাকে কেনেকৈ থাকে একোৱেই নাজানো সেইকাৰণে ভাবিলোঁ আমি দুইজনী এবাৰ গৈ সি থকা ঠাইখনো চাই আহোঁ তাকো এবাৰ চাই আহোঁ সেইটো বাৰু বুজিলোঁ মাকহঁতৰ অন্তৰৰ কথা সন্তানে বুজি নাপায় কথাতে কথা এষাৰ আছে নহয় ল'ৰা তুলিলে বোৱাৰী বুকুত দিবই লাগিব ছোৱালী তুলিলে জোৱাই বুকুত দিবই লাগিব মাকবোৰৰ বেদনা কোনেও বুজি নাপায় কবিতা সেনেকৈ কথা পাতি থাকিলে মোৰ দেৰিয়ে হ'ব আমি গৈয়ে থাকোঁ নেকি যোৱা বাৰু কিন্তু হেৰি নহয় চহৰলৈ গৈ তাৰ ঘৰটোনো কেনেকৈ উলিয়াবাগৈ তাৰ কিবা ঠিকনা পাতি আছেনে নাই আছে সি যোৱা বছৰ আহোঁতে তাৰ ঠিকনাটো আমাক লিখি দি থৈ গৈছিল আৰু তালৈ মাতিছিলোঁ আমিহে যোৱা নাছিলোঁ ঠিকনাটো সাৱধানে ৰাখিবা ঠিকনাটো ঘপককৈ হেৰুৱালে ডাঙৰ কথা হ'ব আৰু চহৰৰ মানুহবোৰ একেবাৰে বেয়া কোনো কাকো সহায় নকৰে তোমালোক ভালদৰে যাবা মই এতিয়া গৈ থাকোঁ তোমালোকো গৈ থাকা সেনেই আকৌ দেৰিহে হ'ব তোমালোকৰ কবিতা আমি গৈ থাকোঁ দিয়া পাৰা যদি এবাৰ আমাৰ ঘৰৰ ফালে চকু কাণ দিবা দেউতাক ঘৰত অকলে আছে ঠিক নাই নহয় প্ৰেছাৰ থকা মানুহ কোনখিনি সময়ত কি হৈ যায় পাৰিম বুলি কৈছে তথাপিতো ভয় এটা লাগি থাকে অকণমান মন কৰি থাকিবা হ'ব দিয়া সেইকণ চকু কাণ দিবলৈ পাৰিম ওচৰ চুবুৰীয়া মানুহ যেতিয়া আৰু সেইখিনি সহায়টো কৰিবই লাগিব মুঠতে তোমালোক ভালদৰে ঘূৰি আহাগৈ যোৱা হ'ব দিয়া তেনেহ'লে আমি এতিয়া গৈ থাকোঁ যোৱা পুতেকলৈ বৰ মৰম সিপিনে আকৌ শুনিছোঁ নহয় বোৱাইকে বোলে অকণো গুৰুত্বই নিদিয়ে ক'তনো গুৰুত্ব দিব সেইজনী হৈছে চহৰীয়া ছোৱালী আমাৰ আকৌ গাঁৱৰ মানুহৰ লগত সিহঁতে মিলিবও পাৰিব লাগিব নহয় যেনেকৈ হাঁহি ফূৰ্তিত গৈছে তেনেকৈ হাঁহি ফূৰ্তিত ঘূৰি আহিলেই হ'ল আৰু লোকৰ ঘৰৰ কথা যোনেই যি কৰে কৰি থাকক মোৰনো কি আৰু মা তুমি সঠিক ঠিকনাতে আনিছানে এইটো আমাৰ দাদাৰ ঘৰ হয়তো মাজনী কেলে ভুল কৰিম আকৌ বাবাই যিটো ঠিকনা দিছে সেই ঠিকনা মতেই আহিছোঁ মা দেখিছানে দাদাৰ ঘৰটো কিমান ধুনীয়া কিমান ডাঙৰ ঘৰ বনাই থৈছে মাজনী আৰু সেই গাড়ীখন চাচোন কিমান ডাঙৰ গাড়ী কিমান ধুনীয়া ন বা কিমান ডাঙৰ গাড়ী আৰু কিমান ধুনীয়া মা এইখন গাড়ীও আমাৰ দাদাই নেকি বাৰু ককাইৰ নহ'লে কাৰ হ'বনো বেলেগৰ ঘৰত বেলেগৰ গাড়ী থ'বনে মা মই এবাৰ গাড়ীখন চুই চাওঁনে চা গাড়ীখন লাৰিলে কি হ'বনো সেইটো কথা আকৌ মোক সুধিব লাগে ককাইৰহে গাড়ী বেলেগৰ নহয় নহয় বা বহুত ধুনীয়া গাড়ী মা এনেকুৱা গাড়ী মই আজিহে চুই পাইছোঁ মা এনেকুৱা গাড়ীবোৰ লোকৰ ঘৰতহে দেখোঁ আকৌ ৰাস্তা দি গ'লে ডাঙৰ ডাঙৰ মানুহবোৰ ধুনীয়াকৈ গ্লাছ মাৰি উঠি যোৱাহে দেখোঁ সেনেকুৱা গাড়ী মই আজিলৈকে চুইয়ে পোৱা নাই বৰ ধুনীয়া গাড়ী মা আমাৰ বাবাই চহৰলৈ আহি বহুত খা সম্পত্তি ঘটিলে যেন পাওঁ মাজনী সঁচাকৈ মা গাঁৱৰ যে ধনী ধনী মানুহবোৰে আমাক পাত্তাই নিদিয়ে সিহঁতে গমেই নাপায় চহৰত যে আমাৰ কিমান ডাঙৰ ঘৰ এটা আছে সিহঁততকৈ ভাল গাড়ী আছে এইবোৰ কথা যেতিয়া সিহঁতে গম পাব সিহঁতেও আমাক পাত্তা দিয়া হ'ব মা সঁচাকৈ মাজনী আজিকালি ধন ধান নহ'লে কোনো কাকো পাত্তা নিদিয়ে আজিকালি সমাজত ধনী হ'লেই হ'ল আৰু ভুল শুদ্ধ বেয়া ভাল একো বিচাৰ নকৰে কেৱল ধন থাকিলেই হ'ল ধন থকা মানুহজন দুনিয়াৰ ঠগ প্ৰবঞ্চক মিছলীয়া হ'লেও কথা নাই তেওঁকে সকলোতেই আগস্থান দিব তেওঁকে সকলোৱে আদৰ কৰিব আৰু আমাৰ নিচিনা মানুহবোৰ যিমান সত্যবাদী নহওঁ যিমানেই আমি সঁচা কথা নকওঁ আমাক কোনেও বিশ্বাস নকৰে কৰিব মা এতিয়া আমাকো বিশ্বাস কৰিব এতিয়া মানুহে আমাকো ভাল পাব যেতিয়া গাঁৱৰ মানুহবোৰে গম পাব চহৰত আমাৰ ডাঙৰ ঘৰ এটা আছে ডাঙৰ গাড়ী আছে তেতিয়া আমাকো সকলোৱে গুৰুত্ব দিয়া হ'ব মাজনী তই ঠিকেই কৈছ বাবাই ঘটা খা সম্পত্তিখিনি দেখি কোনোবাই যদি আমাক মানুহ বুলি গণ্য কৰে কৰিব আৰু সেনেইতো আমি দুখীয়া কাৰণে কোনেও আমাক গুৰুত্বই নিদিয়ে হ'ব দিয়া মা সেইবোৰ গাঁৱৰ কথা সেইবোৰ বাদ দিয়া এতিয়া চোৱাচোন আমাৰ দাদাৰ ঘৰটো কিমান ধুনীয়া মা বাহিৰতো যিমান ধুনীয়া ভিতৰতো চাগে তাতকৈ বেছি ধুনীয়া ন কিন্তু মোক এইখন গাড়ীত উঠাব লাগিব আঁতৰক কোন আপোনালোক সেনেকৈ চিনি জানি নোপোৱাকৈ ঘপককৈ সোমাই আহিছে লোকৰ গাড়ীখনত হাত দি আছে চি গাড়ীখন লেতেৰাই গৈ পেলালে যেন পাওঁ কোন আপোনালোক আঁতৰক গাড়ীখনৰ ওচৰৰ পৰা আমি মানে গাঁৱৰ পৰা আহিছোঁ আপোনালোক গাঁৱৰ পৰা আহিছে তাতে আমি কি কৰি দিব লাগে
গেটখন খোলা হৈ থাকিল বুলি এনেকৈ ভিতৰলৈ সোমাই আহিব নাপায় নহয়। আঁতৰ হওক, গাড়ীখনৰ ওচৰৰ পৰা আঁতৰ হওক। ইপিনে আহক আপোনালোক। চি 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 চি, যি টি হাতে চুই গোটেইবোৰ লেতেৰা কৰি দিলে। মই এতিয়া আকৌ পুলিচ মাৰিব লাগিব। কোন আপোনালোক? ক'ৰ পৰা আহিছে? আৰু এনেকৈ আমাৰ ঘৰত কেলৈ সোমাই আহিছে? গিলখন খোলা থাকিল বুলি যাৰে তাইৰ ঘৰত এনেকৈ সোমাই যাৰে তাইৰ বস্তু চুই থাকিব? আপোনালোকৰ লাজ সন্মান অকণো নাই। আচলতে ভাইটি, তুমি আমাক ভুল বুজিছা। আমি আচলতে এইটো ঘৰলৈকে আহিছোঁ। আমি যাৰে তাইৰ ঘৰত সোমাই নুফুৰো নহয়। আৰু এইটো মোৰ ল'ৰাটোৰ ঘৰ। মোৰ ল'ৰাটোৰ ঘৰলৈ মই আহিছোঁ। তুমি যদি পাৰা, মোৰ ল'ৰাটো চাগে ভিতৰতে আছে। মোৰ ল'ৰাটোক এবাৰ মাতি দিয়াচোন। আপোনালোকে এইবোৰ কি কথা ক'বলৈ আহিছে? এই ঘৰটো যে দেখিছে, এই ঘৰটোৰ মালিক কিমান ডাঙৰ মানুহ আপোনালোকে জানেনে? চি 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 চি, তেওঁৰ ষ্টেটাছ আৰু আপোনালোকৰ ষ্টেটাছ দেখোন নিমিলেই। ইমান ডাঙৰ মানুহজনক আপুনি ভিক্ষাৰী মানুহ হৈ নিজৰ ল'ৰা বুলি ক'বলৈ অকণো লাজ পোৱা নাই? আপোনালোকক দেখি ক'ৰবাৰ গাঁৱৰ ভিক্ষাৰী যেনহে লাগিছে। সেইটো আপোনালোকৰ ল'ৰাৰ ঘৰ নহয়। যাওক, আপোনালোক ইয়াৰ পৰা গুচি যাওক। এনেকৈ বাহিৰত হাল্লা কৰি নাথাকিব। নহয় ভাইটি, মই মিছা কথা কোৱা নাই। মই সঁচা কথাই কৈছোঁ। মইনো মিছা কথা কৈ লোকৰ ঘৰত কেলৈ সোমামহি বাৰু? তুমিয়ে কোৱাচোন। তুমি যদি বিশ্বাস নকৰা, তেনেহ'লে আমাৰ ওচৰত ঠিকনা আছে আৰু আমি সেই ঠিকনাৰ মতেই আহিছোঁ। যিটো ঠিকনা মোৰ ল'ৰাটোৱে মোক দি থৈ আহিছিল, মই সেই ঠিকনাটো তোমাৰ আগত দেখাই দিবলৈ পাৰিম। তুমি যিমানেই নোকোৱা কিয় ভাইটি, এইটো মোৰ ল'ৰাৰে ঘৰ হয়। তুমি তাক মাতি দিয়া। আমি বহুত দূৰৰ পৰা আহিছোঁ ভাইটি। আমাৰ লগত তুমি অভদ্ৰামি নকৰিবা। মই অভদ্ৰামি কৰিছোঁ? আপোনালোকৰ লগত মই অভদ্ৰামি কৰিছোঁ? আপোনালোকে নিজেই নাজানে ভদ্ৰতা কি। ভদ্ৰ মানুহৰ ঘৰত এনেকৈ যেনি তেনি সোমাই নাহে নহয়। আৰু আপুনি কৈছিল নহয় আপোনাৰ তাত এটা ঠিকনা আছে। দিয়কচোন, মই চাওঁ কোনটো ঠিকনা আমাৰ চাহাবে আপোনাক লিখি দিছিল। ৰ'বা ভাইটি, মই এতিয়া উলিয়াই দিছোঁ। এইখন চোৱা ভাইটি, এইখন কাগজত এই ঠিকনাটোৱে লিখা আছে। মাজনী, দেচোন এই ঠিকনাটো ভাইটিজনৰ হাতত দে। দিয়া মা। লওক দাদা, চাই লওক। এই ঠিকনাটোৰ মতে আমি আহিছোঁ। সেই ঠিকনাটো আমাৰ দাদাই আজি এবছৰ আগতে আমাক দিছিল। অঁ, এই ঠিকনাটো দেখোন এইটো ঘৰৰে হয়। আৰু আখৰখিনি আমাৰ চাহাবৰ আখৰ সৈতে একেই দেখোন। ভালদৰে চোৱা ভাইটি, মোৰ ল'ৰাটোৱে তাৰ নিজৰ নামটোও লিখি থৈ দিছে। দেখিছোঁ বাৰু সকলোখিনি। সেই এড্ৰেছটো বাৰু এইটো ঘৰৰে হয়, কিন্তু এই আখৰখিনি আমাৰ চাহাবৰ হয়নে নহয় মই বাইদেউক সুধি আহোঁ। আপোনালোক তেতিয়ালৈ ক'লৈকো নাযাব, ইয়াতে থাকক। মই ভিতৰৰ পৰা লগতে সুধি আহোঁগৈ। আমাৰ দাদাৰে আখৰ আকৌ, আমি কিবা আখৰ চিনি নাপাওঁ নেকি? আপোনালোকে যিমান ক'লেও নহ'ব নহয়। এইখন ঘৰ মালিকনী বেলেগ। সিহঁতৰ অনুমতি অবিহনে মই আপোনালোকক ভিতৰলৈ যাব দিব নোৱাৰোঁ নহয়। মই মালিকনীক সুধি আহোঁ। আপোনালোক ইয়াতে ৰখি থাকক। ঠিক আছে ভাইটি, যোৱা, তুমি যোৱা, সুধি আহাগৈ। দেখিছা মা, সি আমাৰ দাদাহঁতৰ ঘৰত কাম কৰা মানুহ হিচাপেহে আছে, কিন্তু তাৰ উদ্ভণ্ডালি দেখিছা? কাক কেনেকৈ কথা ক'ব লাগে, মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, সেইখিনি অকণো জ্ঞান নাই। মোক দাদাক আগতে লগ পাই ল'বলৈ দিয়া। দাদাক লগ পোৱাৰ পাছত ইয়াক মই কামৰ পৰাই খেদি দিম। তুমি চাই থাকিবাচোন। এতিয়া আমি বুলিহে সহ্য কৰিছোঁ, বেলেগ মানুহ হোৱা হয় ঘৰলৈ অহা মানুহক কিবা এনেকৈ অপমান কৰে নেকি? নহয় মাজনী, আমাৰ গাঁৱৰো বেলেগ আৰু টাউনৰ মানুহবোৰো বেলেগ। আগতে বাবাক লগ পাই লওঁ ৰচোন, তাৰ পাছত এইবোৰ কথা চিন্তা কৰিম। বাৰু মা, সেইবোৰ কথা বাদ দিয়া। তুমি চোৱাচোন, দাদাই গোটেই চাৰিওপাশে কিমান ধুনীয়াকৈ তামোল, নাৰিকল, নেমু, গছ গছনি কিমান ৰুই লৈছে। ইপিনে আকৌ ঘৰৰ সন্মুখত ফুলবোৰ ইমান ধুনীয়া ন মা? পৰিৱেশটোত কিবা থাকি ভাল লাগিছে। মাজনী, পৰিৱেশটো থাকি সঁচাকৈ ভাল লাগিছে। গাঁৱত পোৱা সকলো বস্তুৱে সি ৰুই লৈছে। আচলতে সি ঘৰখন একেবাৰে গাঁৱলীয়া টাইপতে ৰাখিছে। অঁ মা, দাদাৰ ঘৰখনলৈ আহি গম পাইছোঁ, সি গাঁৱলীয়া পৰিৱেশটো ৰাখিছে, আকৌ টাউনীয়া পৰিৱেশটোও ৰাখিছে। খুব ধুনীয়া ন মা? মা, সি খুব ধুনীয়াকৈ পৰিপাটি কৰি গোটেই পৰিৱেশটো মেইনটেইন কৰি ৰাখিছে ন? নাৰাখিবওনো কিয়? সি এতিয়া চহৰৰ বহুত ধনী মানুহ, তাৰ ঘৰটোতো ধুনীয়া হ'বই লাগিব। বাইদেউ, আপুনি যদি বিজি নাই তেনেহ'লে মোৰ কথা এটা শুনকচোন। কি হ'ল মোহন, কি কথা ক? মানে বাইদেউ, বাহিৰত দুগৰাকী মানুহ অথনিৰে পৰা ৰৈ আছে। ক'ত ৰৈ আছে? আমাৰ ঘৰত? কোন মানুহ? কোন বুলি সোধোতে গাঁৱৰ পৰা আহিছোঁ বুলি কৈছে। মালিকৰ ভনীয়েক আৰু মাক বোলে। কি? সিহঁত ইয়াত কেনেকৈ পালেহি? নাজানো বাইদেউ, কিন্তু এই ঠিকনাটো দিছে মোৰ হাতত। আৰু এই ঠিকনাটোত স্পষ্টকৈ এইটো ঠিকনাই লিখা হৈ আছে আৰু মালিকৰ আখৰে লিখা হৈ আছে। মালিকৰ নামটোও লিখা হৈ আছে। আৰু মানুহগৰাকীয়ে কোৱা মতে এই ঠিকনাটো বোলে তেওঁৰ ল'ৰাটোৱে এবছৰ আগতে তেওঁক লিখি দি থৈ আহিছিল। সেইমতে আহিছে তেওঁলোক। তই মালিকৰ বিষয় বা মোৰ বিষয় কিবা কিবি ক'লি নেকি আকৌ? নাই বাইদেউ, নাই। মইনো কি ক'ম? প্ৰথমতেতো মই তেওঁলোকক উলিয়াই দিবলৈ বিচাৰিছিলোঁ, কিন্তু ঠিকনাটো দিয়াৰ পাছত মই বোলো এইটো হয়নে নহয় মালিকনীক সুধি আহোঁ। তেনেকৈহে আহিছোঁ। তেওঁলোক ৰখিয়ে আছে। বাৰু ঠিক আছে, যি কৰিলি ভালেই কৰিলি। সিহঁতে যাতে কোনো কাৰণত গম নাপায় এইটো নীলমণি আৰু মোৰ ঘৰ বুলি, বুজিছ? সিহঁতক কৈ দে এইটো বেলেগৰ ঘৰ
আৰু যিটো ঠিকনা এনেকৈ লিখি দি থৈ আহিছিল সেই ঠিকনাটোৰ আগতে এইজন মানুহ আছিল আৰু এতিয়া তেওঁ ঘৰ দুৱাৰ বিক্ৰী কৰি ক'লৈ গুচি গ'ল কোনেও গম নাপায় আৰু এতিয়া এইটো ঘৰত বেলেগ মানুহ থাকে তেওঁলোকৰ ঘৰত এনেকৈ উৎপাত কৰি থাকিলেহি তেওঁলোকে পুলিচ মাতি জেলত ভৰাই থ'ব তেনেকৈ অকণমান দম দি ভয় খুৱাই ঘৰৰ পৰা বাহিৰ কৰি ৰাস্তাত পঠিয়াই দে বুজিলি কিন্তু বাইদেউ তেওঁলোকতো সঁচাকৈ মালিকৰ ভনীয়েক আৰু মাক হয় আপুনিনো কেলে আহিবলৈ দিব টান পাইছে মই যি কৈছোঁ তাকে কৰ বুজিছ বেছি কৰিবলৈ চেষ্টা কৰি নাথাকিবি আৰু ঘৰৰ মই মালিক নে তই মালিক হা মই যি কৈছোঁ তাকে কৰগৈ আৰু বেছি কৰিলে তোক মই আজিয়ে কামৰ পৰা বাহিৰ কৰি দিম নিজৰ কামটো যদি বিচাৰ তেনেহ'লে মই যি কৈছোঁ তেনেকৈ কৰ ঠিক আছে বাইদেউ আপুনি যেনেকৈ কৈছে মই তেওঁলোকক তেনেকৈ কওঁগৈ আৰু যিমান পাৰোঁ সোনকালে তেওঁলোকক মই ঘৰৰ পৰা বাহিৰ কৰি দিম যা এতিয়া এনেকৈ থাকোঁতে মালিক আহি ঘৰ পাবহি এওঁৰ ভনীয়েক আৰু মাক ইয়াক কেনেকৈ পালেহি ইমান খুকুত গাঁওখনলৈ মই আৰু কেতিয়াও নাযাওঁ বুলি ভাবিছিলোঁ আৰু এওঁকো কেতিয়াও যাবলৈ নিদিওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু সিহঁতে মানে খেদি আহি ইয়াত পাইছেহি মই তেওঁলোকক শুশ্ৰূষা কৰিবলৈ অহা নাই নহয় তেওঁলোকক শুশ্ৰূষা কৰি ফুৰিবলৈ মই তেওঁলোকৰ কিবা কামলা নেকি মই বহুত কামত বিজি থাকোঁ ইয়াত মোৰ বহুত কাম আছে মই গাঁৱত গৈ বা শহু শাহুক ইয়াত আনি মই তেওঁলোকক শুশ্ৰূষা কৰি থাকিম মই ইমান ভাল বোৱাৰী হ'বলৈ নোৱাৰোঁ দেই যোনে য'তে মৰে ত'তে মৰকগৈ ইয়ালৈ তেওঁলোক আহিব নোৱাৰে আৰু সেইবোৰক যদি এনেকৈ চপাই লওঁ বা সেইবোৰৰ লগত যদি এনেকৈ মিতি পাতোঁ তেনেহ'লে আমি দিবহে লাগিব তেওঁলোকক মানুহজনে টকা ইনকাম কৰিছে ইমান কষ্ট কৰি সেইখিনি টকা আমি ভোগ নকৰি কেলৈ লোকক খাবলৈ দিওঁগৈ ৰচোন মই খিৰিকীখনৰ পৰা অকণমান চাওঁগৈ ইনো কি কয় সিহঁতক খেদিব পাৰেনে নোৱাৰে শুনক আপোনালোক ইয়াৰ পৰা যাওক যামগৈ কিন্তু কিয় ভাইটি মইতো তোমাক ঠিকনাটো দিছিলোঁৱেই নহয় আচলতে আপোনালোকৰ ভুল হৈছে বুজিছে আপোনালোকে যাৰ ঠিকনা লৈ আহিছে তেওঁ এতিয়া ইয়াত নাথাকে তেওঁ ক'লৈ গ'ল আমি কোনেও গম নাপাওঁ তেওঁ এইটো ঘৰ বিক্ৰী কৰি বেলেগ ক'ৰবাত ঘৰ ল'লে আৰু ইয়াত এতিয়া যিজন মালিক থাকে তেওঁলোকে আকৌ এনেকৈ বাহিৰত হুলস্থুল কৰি থাকিলে বহুত বেয়া পায় সেইকাৰণে আপোনালোক যাওকগৈ কিন্তু ভাইটি মোৰ ল'ৰাটোৱেনো মোক ভুল এড্ৰেছ কেলৈ দিব সিটো ইয়াতে থকা বুলি কৈছিল মই আপোনালোকক কোৱা নাই নেকি আপোনালোকে কথা ক'লে কেলৈ বুজি নাপায় ইয়াত এতিয়া বেলেগ মানুহ থাকে সেইবোৰ মানুহক এনেকৈ দিগদাৰ কৰি নাথাকিব জেলত ভৰাই দিব আপোনালোকক যদি জেল ভাত খাবলৈ মন নাই তেনেহ'লে ভালে ভালে ইয়াৰ পৰা ওলাই যাওক কিন্তু মইতো সঠিক ঠাইতে আহিছোঁ হ'ব দিয়া মা ইয়াত আৰু বেছি হুলস্থুল কৰি থাকিব নালাগে মই তোমাৰ কথাটো বুজি পাইছোঁ কিন্তু এওঁ আমাক যি কৈছে এতিয়া সেইটোকে আমি মানি ল'ব লাগিব ব'লা মা আমি ইয়াৰ পৰা যাওঁগৈ ব'লা আমাক দাদাই এবছৰ আগতেই ঠিকনাটো দিছিল আমাৰ তাত ফোন চোন নথকাৰ কাৰণে সি আমাক চাগে ক'বলৈ নোৱাৰিলে সিটো ইয়াৰ পৰা গুচিও যাব পাৰে আমিনো কি জানো ব'লা আমি অকণমান আগুৱাই যাওঁ বেলেগ ক'ৰবাত বিচাৰোঁগৈ সেইটো ঘৰ নহয় বুলি গম পালোঁ যেতিয়া আৰু ইয়াত এনেকৈ লাগি থাকি লাভ নাই ব'লা মা ব'ল মাজনী যাওঁগৈ আৰু তেনেহ'লে কি কৰিবি তাক ইমান দিনৰ মূৰত লগ পাম বুলি বৰ হেঁপাহে হুতাহেৰে আহিছোঁ চহৰলৈ এতিয়া যদি সি ঘৰ দুৱাৰ বিক্ৰী কৰি গুচি গ'ল তেনেহ'লে মইনো তাক ক'ত বিচাৰি ফুৰিমগৈ আৰু তাক বিচাৰি অহা সেইটোৱে আমাৰ হাতত শেষ ঠিকনা আছিল সেই ঠিকনাটো এতিয়া ভুল ওলাল এতিয়া আৰু বিচাৰি যাবলৈ মোৰ হাতত একো ঠিকনাও নাই একো এটাই নাই মই কেনেকৈ তাক পাম মাজনী তাক মই বহুত কষ্টত ডাঙৰ দীঘল কৰি পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ আৰু এতিয়া সি আমাৰ পৰাই হেৰাই গ'লো মাজনী তাক মই মোৰ বুকুৰ মাজত ৰাখিবলৈ নোৱাৰিলোঁ হ'ব দিয়া মা ইয়াত এনেকৈ কান্দা কুটা কৰি নাথাকিবা বুলি কোৱা নাই জানো মই ব'লা লোকৰ ঘৰ মানুহে অশান্তি পায় নহয় ব'লা আমি যাওঁগৈ ব'ল মাজনী ব'ল দেহি মানুহগৰাকীলৈ বেয়াই লাগিছে পাই পুতেকক লগ পোৱা হেঁপাহেৰে গাঁৱৰ পৰা আহিছিল কিন্তু এতিয়া পুতেকৰ ঘৰ চোতালৰ পৰা উভতি যাব লগা হ'ল ধেত তেৰিকা মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে ডাঙৰ মানুহৰ ওপৰত বেছি কথা ক'ব গ'লে আকৌ মোৰ পেটৰ ভাতে মৰিব মনে মনে থাকাই ভাল পায় মাজনী মোৰ তালৈ বৰকৈ মনত পৰিছে কিবা ক'ত আছে কেনেকৈ আছে তাক যদি এবাৰ চাবলৈ পোৱা হয় মা তুমিনো এনেকৈ ৰাস্তাই ঘাটে কেলে কান্দা কুটাখন কৰি আছা গোটেই মানুহে আমাক চাই চাই গৈছে মনে মনে থাকাচোন মই তোমাৰ কথাটো বুজি পাইছোঁ নহয় মা তুমি এনেকৈ ৰাস্তাই ঘাটে নাকান্দিবা ময়ো লাজ পাওঁ মনে মনে থাকা নিজৰ সন্তানৰ মুখখন বিচাৰি সৌ গাঁৱৰ পৰা চহৰলৈ অহা এজনী দুৰ্ভগীয়া মাকে কান্দিছে এনেকৈ ৰাস্তাই ঘাটে কান্দি ফুৰিছে মাজনী মইহে জানিছোঁ মোৰ অন্তৰখনৰ কথা মা ভণ্টি তোমালোক ইয়াত কি কৰি আছা দাদা তই বাবা তই তোক মই লগ পালোঁ ন
তই ইয়াত কি কৰি আছ? মই তোকে বিচাৰি আহিছিলোঁ। তোক বিচাৰি মই গোটেই হাবাথুৰি খাই পৰিছোঁ। ক'লৈ গৈছিলি তই? মই দেখোন ক'লৈ কৈ যোৱা নাই মা। মই দিনত ডিউটিলৈ আহোঁ আৰু ভাটিবেলা সময়ত ঘৰলৈ উভতি যাওঁ। মোৰ সেই দুটাই কাম। কিন্তু তোমালোকে এনেকৈ কেলৈ ঘূৰি ফুৰিছা? মই জানো তোমালোকক এড্ৰেছটো দিয়া নাছিলোঁ। তোমালোকে সেই এড্ৰেছটোলৈ যোৱা হয় সেনেকৈ কেলৈ ৰাস্তাই ঘাটে ঘূৰি ফুৰিছা? তইনো আমাৰ লগত এনেকুৱা কৰিব পাৰনে বাবা? তই আমাক ইমান ভুল এড্ৰেছ এটা কেলৈ দি থৈ আহিলি? তই দিয়া এড্ৰেছ মতে আমি গৈছিলোঁ নহয়। সেই ঘৰটোত যে বন্ধ কৰা ল'ৰা এটা আছে, সেই ল'ৰাটোৱে আমাক ভিতৰলৈকে সোমাব নিদিলে। বাহিৰৰ পৰা উলিয়াই পঠাই দিলে আৰু কৈছে সেইটো বোলে বেলেগ কাৰোবাৰ ঘৰ। তই বোলে সেই ঘৰটো বিক্ৰী কৰি বহুত দিনৰ আগতে ক'ৰবালৈ গুচি গ'লি। ক'লৈ গুচি গ'লি সিহঁতেও নাজানে। অঁ দাদা, আমি বহুত সময় সেই ঘৰটোৰ বাহিৰতে ৰখি থাকিলোঁ। তাৰপাছত এড্ৰেছটো দেখাই দিওঁতে ভিতৰৰ পৰা মালিকনে সুধি আহোঁ বুলি কৈ গ'ল আৰু আহি পেলাই কৈছে সেইটো ঘৰ বোলে এতিয়া বেলেগ মানুহে থাকে আৰু বেছিকৈ হুলস্থুল কৰিলে পুলিচ মাতি জেলত ভৰাই দিব আমাক। তেনেকৈ কোৱাত আমি গুচি আহিলোঁ। তই বাৰু ক'ৰবাত নতুন ঘৰ ল'লি নেকি? বাৰু নতুন ঘৰ ল'লিয়ে যদি ল'লি, তইতো আমাক ঠিকনাটো শুদ্ধ কৰি দিব লাগে ন? আমি ভুল ঠিকনাত গৈ এনেই হাঁ শাস্তিবোৰ খাই মৰিছোঁগৈ। কি তোমালোকে সঁচাকৈ কৈছানে মা? তাত থকা ল'ৰাজনে তোমালোকক সঁচাকৈ তেনেকৈ কৈছে? মইনো আকৌ সেই চিনি জানি নোপোৱা ভাইটিটোৰ বিষয়ে মিছা কথা কেলে ক'ম? সিহঁতে আমাক যি কৈছে তোক সেইটোহে কৈছোঁ। বাৰু হ'ব দিয়া মা, সেইবোৰ বাদ দিয়া। সেইবোৰ তোমালোকে মোৰ ওপৰত এৰি দিয়া। এতিয়া আহা, মোৰ গাড়ীতে উঠাহি। ময়ো ঘৰলৈকে যাব ওলাইছোঁ, তোমালোকো মোৰ লগতে আহা। দাদা, তই গাড়ী ল'লি? তোৰ গাড়ীতে উঠি যাম আমি। কিমান ডাঙৰ গাড়ী ল'লি দাদা? 4টা চকাৰ নে 2টা চকাৰ নে 3টা চকাৰ? পাগলী, 4টা চকাৰ গাড়ী ল'লোঁ। তোক মই আগৰ চিটত উঠাই লৈ যাম আৰু সন্ধিয়ালৈ তোক মই এখন ডাঙৰ শ্বপিং মললৈ লৈ যাম। তাৰ পৰা তোক ধুনীয়া ধুনীয়া টাউনীয়া কাপোৰ কেইযোৰমান কিনি দিম। তাৰপাছত পাৰ্লাৰলৈও লৈ যাম। তোক মই একেবাৰে টাউনীয়া ছোৱালী বনাই ৰাখিম, বুজিছ? ব'ল এতিয়া। পাৰ্লাৰ, শ্বপিং মল, সেইবোৰ কি আকৌ দাদা? সেইবোৰ কি গম পাবি নহয়। ব'ল এতিয়া ঘৰলৈ। ইয়াতে সকলো কথা পাতি শেষ কৰিবি নেকি? ব'ল ব'ল বাবা, বহুত ভাগৰ লাগিছে। তোক বিচাৰি বহুত ঘূৰা পকা কৰিলোঁ। আহা মা, সেইখন বিচাৰ মই কৰিম বাৰু, তোমালোকে চিন্তা নকৰিবা। ভণ্টি, দে বেগটো মোৰ হাতত দে। মোহন, অ' মোহন, ক'ত আছ? এইপিনে বাহিৰলৈ ওলাই আহচোন। অ' মালিক, কওক। হেৰি নহয় মোহন, এইটো ঘৰ বোলে মই বিক্ৰী কৰি দিলোঁ। ইয়াত বোলে নতুন মালিক আহিল। কোনজন মালিকজন? মালিকজনক মাত দেচোন। মানে মালিক, কথাটো ক। মই যি সুধি আছোঁ সঁচা কথা ক। তই মোৰ মা আৰু ভণ্টিৰ আগত কেলে মিছা কথা কৈছিলি? সিহঁতক তই পুলিচৰ ভয় দেখাইছিলি হা? তই জেলত ভৰাও সিহঁতক? তই সঁচা কথা কবিনে নে মাৰ লাগে তোক মাৰিম এতিয়া মই। মানে মালিক, মানে কথাটো। ৰবি বাবা, তাৰ ওপৰত হাত উঠাবি। তাক তই কেলে এনেকৈ ভয় খুৱাইছ? তাৰ চাগে কিবা খেলি মেলি লাগি ভুল লাগিল, বুজিছনে? কিবা এটা ভুলতে এনেকুৱা কৰিলে আৰু নকৰে দে। তই তাৰ ওপৰত হাত নুঠাবি। বাবা, যি হ'ল দে, সেইবোৰ কথা বাদ দে। ব'ল এতিয়া ভিতৰলৈ যাওঁ। এনেও বৰ ভাগৰ লাগিছে। মোহন, যা, তই নিজৰ কামত লাগি থাকগৈ। মায়ে কৈছে যেতিয়া আৰু তোক এতিয়া মই বাদ দিছোঁ। পাছত মই তোৰ লগত নিশ্চয় কথা পাতিম। যা এতিয়া কাম কৰগৈ। মা, ব'লা ভিতৰলৈ যাওঁ। ভণ্টি, আহ। অঁ দাদা, ব'ল। বৰ ভাগৰ লাগিছে, ভৰিকেইটাও বিষাই গৈছে। নয়না, কি কৰিছা? অঁ, তুমি অফিচৰ পৰা আহি পালাহি। ব'লা, কিবা এটা খাই ল'বা ব'লা। ৰ'বা, খাম ৰ'বা। তুমি আগতে মোক এটা কথা কোৱাচোন, আমাৰ ঘৰলৈ আজি মা আৰু ভণ্টি গাঁৱৰ পৰা আহিছিল নেকি বাৰু? মানে সেই বৰুৱাই ক'লে আমাৰ ঘৰত বোলে দুজনী মাইকী মানুহ আহিছিল। এজনী বুঢ়ী অকণমান আৰু এজনী ছোৱালী মানুহ। তাৰপাছত অকণমান সময় দেখি গুচি গ'ল বোলে। তাকে বোলো মাহঁতে আহিছিল নেকি মোক বিচাৰি। নাজানো নহয়, মই কি জানিম আকৌ। বাহিৰৰ পৰা আহি যদি ঘূৰি গৈছে, মইনো কি গম পাম? তেওঁলোক যে আমাৰ ঘৰলৈ আহিব মই দেখোন গমেই নাপাওঁ। এবাৰ ভালদৰে মনত পেলোৱাচোন, কেনেবাকৈ আহিছিল নেকি বাৰু? নাই অ', মোৰ ভালদৰে মনত আছে। আমাৰ ঘৰলৈ কোনো মাইকী মানুহেই অহা নাই। আৰু বৰুৱাই যদি গম পাইছিল, তেনেহ'লে বৰুৱাইতো মোক ক'ব পাৰিলে হয় যে আপোনালোকৰ ঘৰত কোনোবা আহিছে বুলি। মই সঁচাকৈ কৈছোঁ, আমাৰ ঘৰলৈ তেনেকুৱা মানুহ কোনো অহা নাই। আৰু কোন ক'লৈ গৈছে, কোন ক'লৈ আহিছে, ৰাস্তাৰ মানুহকতো মই কি হিচাপ কৰি থাকিম? হয় নেকি? ঠিক আছে ৰ'বা। মোহন, এইপিনে আহ। অঁ মালিক, কওক। হেৰি নহয় মোহন, তই অলপ আগত মোৰ আগত যিখিনি কথা কৈছিলি, সেই কথাখিনি তই বাইদেউৰ আগতো কচোন। যদি তই বাইদেউৰ আগত সেইখিনি কথা ক'বলৈ নোৱাৰ, তেনেহ'লে তোক মই কামৰ পৰা আজিয়ে বাহিৰ কৰি দিম। মনে আছ যে, নক কেলে? মানে মালিক, সেইবোৰ কৰিবলৈ মোক বাইদেউৱে কৈছিল। আপোনাৰ মাক আৰু ভনীয়েকক ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ, পুলিচৰ ভয় দেখাবলৈ, গোটেইবোৰ কৰিবলৈ মোক বাইদেউৱে আদেশ দিছিল। আৰু সেইবোৰ নকৰিলে মোক কামৰ পৰা বাহিৰ কৰি দিম বুলি কৈছিল। ঠিক আছে, তই যা এতিয়া। ইয়াত তোৰ অকণো ভুল নাই। তোক বাইদেউৱে যেনেকৈ কৰিবলৈ কৈছে, যি কৰিবলৈ কৈছে তই তাকেই কৰিছ। তোৰ গাত ভুল নাই, তই যা। মা আৰু ভণ্টি গেষ্ট ৰুমত বহি আছে,
তই সিহঁতৰ কাৰণে খাবলৈ কিবা এটা যোগাৰ কৈ যা। ঠিক আছে মালিক। আৰু তোমাৰ অকণো লাজ নাই ন? সিমান দূৰ গাঁৱৰ পৰা মোৰ মায়ে আৰু ভণ্টীয়ে মোক বিচাৰি আহিছিল, তুমি সিহঁতক ওলাই গৈ মাত এষাৰ দি ধুনীয়াকৈ বহিব দিওঁ, আদৰ সাদৰ কৰোঁ, সেইবিলাক নাই। এইটো মোৰ ঘৰ নহয় বুলিয়ে কৈ পেলালা। ঘৰলৈ অহা মানুহ দুজনীক তুমি উভতাই পঠাই দিলা, ইপিনে আকৌ পুলিচত দিয়া ভয় দেখুওৱা। মই লাজ পাইছোঁ বুজিছা। তোমাৰ কাৰণে আজি মই বহুত লাজ পাব লগা হৈছে। তুমিতো অকণো লাজ নোপোৱাই। চোৱা, তুমি যেতিয়া সকলো কথা গম পালাই তেনেহ'লে শুনা, মই কেতিয়াও বিচৰা নাছিলোঁ তোমাৰ মা ভণ্টিৰ দেউতা ইয়ালৈ আহক, আমাৰ লগত ৰিলেশ্যন কৰক। কাৰণ তেওঁলোক গাঁৱত থাকে, তেওঁলোকৰ স্বভাৱবোৰ গাঁৱলীয়া। মোৰ মা দেউতা বন্ধু বান্ধৱী সকলো মোৰ ঘৰলৈ আহি থাকে। সিহঁতৰ আগত মই লাজ নাপাম নেকি? তেওঁলোকক মই নিজৰ মানুহ বুলি চিনাকি কৰি দিবলৈ মোৰ ফ্ৰেণ্ডবিলাকৰ আগত মই লাজ পাওঁ। সেইকাৰণে মই তেওঁলোকৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। তুমি তোমাৰ ফ্ৰেণ্ড আৰু তোমাৰ ফেমিলিটোৰ কথা চিন্তা কৰি মোৰ মাহঁতক তুমি অপমান কৰিছা। তুমি জানানে, আজি মই যি বিজনেছ কৰিছোঁ বা মই যিটো অৱস্থাত আছোঁ, এই অৱস্থাটো পাবলৈ মোৰ মায়ে কিমান কষ্ট কৰিছিল তুমি জানা? তুমি মোক যে এনেকুৱা মানুহ এজন হিচাপে পাইছা, সেয়া কেৱল মোৰ মাৰ কাৰণে। মই তোমাক স্পষ্টকৈ ক'ব বিচাৰোঁ, মোৰ মা ভণ্টি এতিয়াৰ পৰা ইয়াতে থাকিব আৰু মই গাঁৱলৈ গৈ দেউতাকো ইয়ালৈ লৈ আহিম। মই চাকৰি বাকৰি কৰি এতিয়া মা দেউতাক ইমান কষ্টত কেতিয়াও ৰাখিব নোৱাৰোঁ। মই তেওঁলোকক ইয়াতে ৰাখিম, মোৰ লগত ৰাখিম। তুমি যদি তেওঁলোকৰ সৈতে থাকিবলৈ লাজ পোৱা বা বেয়া পোৱা, তেনেহ'লে তোমাৰ ব্যৱস্থা তুমি কৰি ল'ব পাৰা। মোৰ একো আপত্তি নাই, বুজিছা? নেক্সট টাইম যাতে মোৰ মা দেউতাহঁতক তুমি একো বেয়াকৈ নোকোৱা, মই কৈ থলোঁ, নহ'লে কিন্তু মোতকৈ বেয়া একো নহ'ব।